স্কিপ কৰিলেই কিন্তু মিছ হৈ যাব আগতে কৈ দিওঁ ভিডিঅ'খন স্কিপ নকৰাকৈ চাওক আপোনাৰ মন পচন্দৰ ৰং এইটো ভিডিঅ'তে আছে অৰ্গেঞ্জা বাই মিক্স পাটৰ ষ্টক মোৰ মুখৰ হাইটতে মোৰ এক্সাইটমেণ্ট কিমান হয়তো আপোনালোকে ধৰিব পাৰিব এই ৰেড কালাৰযোৰ মই ইমান দিন ধৰি ৱেইট কৰি আছিলোঁ এইটো ষ্টকৰ আহিছে আজি 2 দিন হৈ গ'ল কিন্তু মই লাইভ আহিবলৈ সময় পোৱা নাই আজি 3 দিন হৈ গ'ল আমি লাইভ অহা নাই আপোনালোকৰ লগতো লগ হোৱা নাই দোকানত ইমানেই ভিৰ লাইভৰ সময় মিলাবৰ কাৰণে বহুত অসুবিধা হৈ আছে আজিও এতিয়া 8:30 বজা হ'ল দোকান অলৰেডি বন্ধ হৈও গ'ল সবেই গুচি গ'ল মই ভাবিলোঁ নহয় 5 মিনিট এটা ওলাই এইখিনি ষ্টকৰ ভিডিঅ' বনাবই লাগিব নহ'লে এইখিনি ষ্টক আউট হৈ গ'লে আৰু অনলাইনত দেখুৱাব নোৱাৰিম সো আজি এই ভিডিঅ'খনত আপোনালোকে অৰ্গেঞ্জা বাই মিক্স পাটৰ একদম নতুন ধৰণৰ কালাৰ পাব ৰেড কালাৰটো আগতে এটা ষ্টক আহিছিল বিন্দি বুটাৰ কিন্তু মই লাইভতে দেখুৱাৰ আগতে ষ্টক শেষ হৈ গ'ল আজি এইটো ষ্টক কিন্তু আছে আপোনালোকে একদম ফাৰ্ষ্ট বুকিং কৰিব তাৰ লগতে পিংক বিচাৰিছিলে লক লাইট পিংকটো এজোৰ দেখুৱাই দিলোঁ য়েল্লো আৰু সিলভাৰ মিনা এইখিনি ষ্টক আপোনালোকক মই পিয়ৰত বহুত দিছোঁ এতিয়া আপোনালোকে অলপ বাজেট ফ্ৰেণ্ডলিত বিচাৰিছে কাৰণে মিক্সত কিন্তু বহুত ষ্টক আমাৰ ৰেডি হৈ আছে যিহেতু হেণ্ডমেডৰ হয় অলপ সময় লাগে ষ্টকখিনি ৰেডি হ'বলৈ আৰু যিহেতু এইটো বস্তু বহুত মানে কম প্ৰডাকশন হৈ আছে এই কাৰণে আমাৰ আৰু বেছি সময় লাগে দেখুৱাবলৈ আজি দেখুৱা প্ৰত্যেকটা ৰং নতুন আহিছে মোৰ বহুত ভাল লাগিছে দেখুৱাই পাৰ্টি ওয়্যাৰৰ কাৰণে একদম পাৰফেক্ট হ'ব আৰু একেবাৰে সফট হ'ব একদম চিন্তা নকৰিব যে এইখিনি কি ফুলি থাকিব নেকি ভালকে প্লিট কৰিব পিন্ধিব পাৰিম নে নোৱাৰিম বহুত বেছি ট্ৰান্সপাৰেন্ট হ'ব নেকি অলপো নহয় ভালকে প্লিট হ'ব ইভেন আপোনালোকে প্লিট খুলিও পিন্ধিব পাৰিব আসলখন মেলিও পিন্ধিব পাৰিব খুবেই ধুনীয়া ট্ৰেন্ডি ফ্যাশনেবল এটা লুকস ক্ৰিয়েট হ'ব আৰু বহুত লাইট ওয়েট হয় হ্যান্ডমেড হয় কাৰণে সফটটো পাব মেচিন মেডৰ কাপোৰ কেইজোৰমান অলপতো স্টিফ হয় ফুলি থাকে কিন্তু হ্যান্ডমেড কাপোৰখিনি কিন্তু আপোনালোকে অলপো অসুবিধা নহব এতিয়া পছন্দৰ ৰংজোৰ সিলেক্ট কৰক আৰু ওপৰত দিয়া হোৱাটসএপ নম্বৰত বুকিং কৰক এই মাল্টি কালাৰ জোৰ কিন্তু যোৱা লাইভৰ পৰা যোৱা সপ্তাহত মই লাইভত দেখুৱাইছিলো বহুতেই বুকিং কৰিব বিচাৰিছিলে নাছিলে আৰু এই ব্ল্যাক জোৰ লৈতো টানাটানিয়ে হৈ গৈছিলে ব্ল্যাকো এজোৰে ষ্টক আহিছে কি ধুনীয়া আহিছে ফলটো চাওক তলৰি ডিজাইনটো ইমান ধুনীয়া আহিছে যদি পছন্দ হয় সোনকালে বুকিং কৰিব আৰু বগাত দেখুৱাম এটা জোৰা স্কাই ব্লু দেখুৱাম এটা জোৰা আৰু এটা জোৰা লেভেণ্ডাৰৰ ওপৰত এটা ডুৱেল টোনৰ ওপৰত দেখুৱাম দোকানত এতিয়া ষ্টক আছে একদম নতুন ষ্টক আছে আপোনালোকে দোকানত আহিও ল'ব পাৰে বিয়াৰ বজাৰ জুৰি কৰিম বুলি ভাবি আছে এবাৰ কিন্তু আহি চাই যাব আমাৰ নতুন বহুতখিনি কাপোৰ ৰেডি হৈছে যোনখিনি আমি ভিডিঅ' বনাবলৈও সময় পোৱা নাই এইখিনি ষ্টকো কিন্তু আপোনালোকে দোকানত আহিলে পাব আৰু আপুনিও যদি কাপোৰৰ ব্যৱসায় কৰি আছে ঘৰতে ষ্টক ৰাখি কৰি আছে বা আপোনাৰ দোকান আছে তেনেহলে যদি ভাল কাপোৰৰ ষ্টক বিচাৰি আছে এবাৰ কিন্তু আমাৰ ইয়াতে আহি চাব পাৰে ইমান ধুনীয়া ডিজাইনছ আৰু কোৱালিটি দিম আপুনি ভাল পাবই পাব আপুনিতো ভাল পাব আপোনাৰ কাস্টমাৰো ভাল পাব বহুত আৰু এইখন ভিডিঅ'ত মই যিকেটা কালাৰ দেখুৱাইছো এইখিনি কিন্তু একেবাৰে নতুন ষ্টকৰ কালাৰ আৰু যোনখিনি দেখুৱা নাই তেনেকুৱাও কিছুমান ষ্টক আছে যেনেকে ধৰক সি গ্ৰীন অৰেঞ্জ হোয়াইটত বেলেগ ৰঙৰ বুটা কিন্তু হোয়াইটত বেলেগ বুটা কেটা মই নেদেখুৱাই জিনকেটা নতুন আহিছে সেইকেটাই মই এইখন ভিডিঅ'তে তুলি ধৰিছো কেনেকুৱা লাগিছে ভিডিঅ'খন এতিয়া আপোনালোকে এটা কমেন্ট কৰি জনাব আৰু যাৰ যোনটো পছন্দ হয় হোৱাটসএপত গৈ বুকিং কনফাৰ্ম কৰি ল'ব অলপ সোনকালে কৰিব কাৰণ জানে ৰিষ্টক কৰিবলৈ কিন্তু অলপ সময় লাগে আৰু একেবাৰে চিন্তা নকৰিব মই অহাকালি লাইভ আহিম আৰু আপোনালোকক ধুনীয়া পাটৰ আৰু টছৰ কাপোৰ দেখুৱাম কালি আমাৰ দোকানত বহুত নতুন পিয়ৰ পাটৰ কাপোৰ আহিব সো যদি ভাবি আছে বিয়াৰ বজাৰ কৰিম বুলি কালি এবাৰ আহি কিন্তু নতুন ষ্টকৰ কাপোৰ আপোনালোকে চাব পাৰে মেইন সেটৰ পৰা আৰম্ভ কৰি মানধৰা সেটলৈকে পিয়ৰ পাটতে পাই যাব আৰু সকলো ধৰণৰ বোৱা কাপোৰে আপোনালোকে আমাৰ ইয়াতে পাব এড্ৰেছটো লিখি ৰাখক ৰামধেনু কালেকশন তিনিচুকীয়া ৰঙাগড়া ৰোড অসম সাহিত্য সভা ভৱনৰ সন্মুখত ধন্যবাদ আহিছো